নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ আমি ডিছকাছ কৰিম আসাম জিটি টিচাৰ ৰিক্ৰুটমেণ্টৰ বিষয়ে। আপোনালোকে জানে যোৱা কেইদিনমানৰ পৰা এটা বাতৰি প্ৰকাশিত হৈ আছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ছেকেণ্ড মেৰিট লিষ্ট বা ছেকেণ্ড ৰিজাল্ট ঘোষণা কৰিব। আৰু এই সম্পৰ্কে আমি আপোনালোকক ভিডিঅ'ৰ মাধ্যমে জনাইছিলোঁ যে অতি কম সময়ৰ ভিতৰতে এটা অফিচিয়েল জাননী প্ৰকাশ কৰিব আৰু এই জিটিৰ যিটো ছেকেণ্ড ৰিজাল্ট আছে এইটো এই সপ্তাহৰ ভিতৰতে ঘোষণা কৰিব বুলি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ আপোনালোকৰ কাৰণে। আৰু ফাইনেলি এইটো সঁচা হ'বলৈ গৈ আছে। আজি অলপ আগতেই গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ছেকেণ্ড মেৰিট লিষ্ট সম্পৰ্কে এটা অফিচিয়েল ন'টিছ ৰিলিজ কৰিছে বা পাব্লিছ কৰিছে। তো এইখিনি আমি আপোনালোকক দেখাম। ইয়াতে কোনখিনি টিচাৰৰ কথা কৈছে, গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কথা ইয়াতে কি লিখা আছে, কেতিয়া ৰিজাল্ট ঘোষণা কৰিব ছেকেণ্ড ৰিজাল্ট, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, এইখিনি আমি আপোনালোকক জনাম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমতে আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে ছেকেণ্ড যিটো ৰিজাল্ট আছে এইটো 25 জুলাইত এইটো আবেলি 4 বজাত এইটো পাব্লিছ কৰিব। আপোনালোকে যিটো ৱেবছাইট আছে এই মই ৱেবছাইটটো দেখুৱাই আছোঁ, কোনটো ৱেবছাইটত যাব আপোনালোকে। তাৰ আগতে চাওঁ আমি যিটো অফিচিয়েল যিটো ন'টিছ আছে এইটো আমি ওলাই লৈছোঁ। ইয়াতে কি লিখা আছে আমি এইটো চাই লওঁ আগতে ভালদৰে। ঠিক আছে, আপোনালোকে যদি এইখন চায়, এইখন হৈছে গভৰ্ণমেণ্ট অফ আসাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম। ইয়াতে কি লিখা আছে আমি যদি এইখিনি পঢ়োঁ তেনেহ'লে আমি ইয়াতে বিতং জানিব পাৰিম যে কি কৈছে, কোনখিনি টিচাৰৰ কথা কৈছে আৰু ছেকেণ্ড লিষ্টত কোনখিনি টিচাৰৰ নাম আহিব। ঠিক আছে, ইয়াতে লিখা আছে ইট ইজ হেয়াৰ বাই ইনফৰ্ম টু অল দ্য কনচাৰ্ন ৰিগাৰ্ডিং টেট কাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2024 ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ হিন্দী পেপাৰ 1 হেল্ড অন 19/1/2025। আপোনালোকে জানে 19 জানুৱাৰী 2025 তাৰিখত এই টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। That the candidate who are presently selected for document verification will be able to download their admit card where maximum total mark inclusive of weight age mark, ঠিক আছে, will be reflected. Such candidate will have to appear at the designated venue on a specific date and time along with required document as mentioned in the admit card for document verification. এইখিনি লিখা আছে যে ইতিমধ্যে ৰিজাল্টখিনি ঘোষণা কৰিছে আৰু কিছুমান কেণ্ডিডেটেই, কিছুমান নহয়, কেণ্ডিডেটসকলে ইয়াতে ভেৰিফিকেশ্যন কৰি লৈছে। যি এডমিট কাৰ্ড আহিছিলে এই এডমিট কাৰ্ডত স্পেচিফিক ভেনু দিয়া আছিলে, এইমতে বহুতে মানে সকলোৱে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছে। ঠিক আছে, এতিয়া মেইন যিটো লিখিছে ছেকেণ্ড লিষ্টৰ কাৰণে এইখিনি আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে লিখা আছে ফাৰ্দাৰ ইট ইজ অলছ' ইনফৰ্ম ডেট ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। ইনফৰ্ম কৰিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এ ছেকেণ্ড লিষ্ট অফ ছাম অফ দ্য এলিজিবল কেণ্ডিডেট এগেইনষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট অফ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট 2024। ঠিক আছে, তো ছেকেণ্ড এটা লিষ্ট দিব ছাম অফ দ্য এলিজিবল কেণ্ডিডেট, অৰ্থাৎ যিসকল কেণ্ডিডেট আছে এলিজিবল হৈছে ছেকেণ্ড লিষ্টৰ কাৰণে তেখেতৰ এটা লিষ্ট পাব্লিছ কৰিব। এলং উইথ দ্য লিষ্ট অফ ছিলেক্টেড কেণ্ডিডেট অফ গ্ৰেজুৱেট টিচাৰ হিন্দী, লগতে যিবিলাক কেণ্ডিডেট ছিলেক্ট হৈ আছে জিটি টিচাৰ হিন্দীত, ঠিক আছে, উইল বি ডিছপ্লে ইন দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম madhyamik.assam.gov.in। মানে ছিলেক্টেড কেণ্ডিডেটসকলৰ নাম এইটো ৱেবছাইটত ৰিলিজ কৰা হ'ব বা পাব্লিছ কৰা হ'ব। লিখিছে অনলি দিছ কেণ্ডিডেট উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ড and they have to appear at the designated venue on a specific date and time along with the required document as mentioned in the admit card for document verification। তাৰমানে ইয়াতে কৈছে এইটো ৱেবছাইটত এটা লিষ্ট পাব্লিছ কৰিব আৰু ইয়াতে যিসকল কেণ্ডিডেট ছেকেণ্ড লিষ্টৰ কাৰণে এলিজিবল হয় তেখেতৰ নাম থাকিব, লগতে গ্ৰেজুৱেট টিচাৰ হিন্দী টিচাৰসকলৰ নাম থাকিব। আপোনালোকে জানে 642 গ্ৰেজুৱেট টিচাৰৰ নাম ইয়াতে থাকিব, লগতে আৰু বাকী টিচাৰসকলৰ নাম থাকিব। গ্ৰেজুৱেট টিচাৰৰ কথা ইয়াতে কৈছে, ইয়াতে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কথা কোৱা হোৱা নাই। তো এইখিনি যিসকল কেণ্ডিডেট এলিজিবল হয় তেখেতৰ এডমিট কাৰ্ড শ্ব' হ'ব আৰু এডমিট কাৰ্ডত থকা স্পেচিফিক ভেনু দিয়া থাকিব য'ত তেখেতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু আপোনালোকে এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব বা কেতিয়া এইখিনি আপোনালোকে চাব পাৰিব, ইয়াতে লিখা আছে The admit card will be available for downloading from 4 p.m. of
25/7/2025 অর্থাৎ 25 জুলাই 2025 এট দ্য অফিচিয়েল ওয়েবসাইট অফ দ্য ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম। এইটো ৱেবছাইট আছে madhyamik.assam.gov.in। তাৰমানে 4 বজাত আবেলি 4 বজাত 25 জুলাইত আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব আৰু এডমিট কাৰ্ডত আপোনালোকৰ স্পেচিফিক যেটো ভেনু আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এইটো দিয়া থাকিব। লগতে ইয়াতে লিখিছে কেণ্ডিডেট will have to log in by entering their application number and password used while filling up the form when applying for the post। ঠিক আছে, তো আপোনালোকে যি সময়ত এপ্লাই কৰিছিলে এই সময়ত আপোনালোকে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ড লিখি আপোনালোকে লগ ইন কৰিব। তাৰপিছত আপোনালোকে এইখিনি ডাউনলোড কৰিব পাৰিব। তাৰপিছত লিখিছে the selection of the candidate is subject to fulfillment of the eligibility criteria as prescribed in the advertisement and veracity of the document as well as declaration made by the candidate। এইখিনি আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। কিবা যদি টেকনিকেলৰ প্ৰব্লেম হয় বা কিবা যদি আপোনালোকৰ অসুবিধা হয় ৰিজাল্ট চাবলৈ বা এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ, তেনেহ'লে আপোনালোকে এইখিনি নম্বৰত ফোন কৰিব লাগে। তাৰপিছত ইয়াতে লিখিছে দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন উইল ষ্টাৰ্ট ফ্ৰম 30/7/2025। 30 জুলাইৰ পৰা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব। আৰু এইটো আমি আপোনালোকক আগতেই জনাই দিছিলোঁ যে 30 জুলাইৰ পৰা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু 6টা ভেনুত ভেৰিফিকেশ্যন হ'ব। আপোনালোকে জানে, এইখিনি আমি কৈছোঁ অলৰেডি আপোনালোকক। তো এইখিনি এটা ইনফৰমেশ্যনটো এইটো ডাঙৰ হয়, কাৰণ বহুতে ছেকেণ্ড লিষ্টৰ কাৰণে বা ছেকেণ্ড ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছিলে। তো ফাইনেলি এইটো হ'বলৈ গৈ আছে, অৰ্থাৎ 25 তাৰিখত এইটো ৰিলিজ কৰিব আৰু আপোনালোকে 30 তাৰিখৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিব। তো আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ যিবিলাকে APR হৈছিলে এই টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টত। গতিকে আমি ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছোঁ। যিসকল প্ৰাৰ্থীয়ে বা যিসকল টিচাৰে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে, এটা ছাবস্ক্ৰাইব কৰিব আৰু লাইক বটনত প্ৰেছ কৰিব। ধন্যবাদ, থেংক ইউ।